Hello guys, welcome to my channel. তো মই আজি ৰাভা দিৱসৰ বিষয়ে 10 বাক্য লিখি নিছো। তো আহক আমি ভিডিওটো আৰম্ভ কৰো। যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো আছে আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰে। তো আহক আমি ভিডিওটো আৰম্ভ কৰো। বিষ্ণুপ্ৰসাদ ৰাভা 10 বাক্য 1 নম্বৰ বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ এগৰাকী বিশিষ্ট শিল্পী, কবি, নাট্যকাৰ, চিত্ৰকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা আৰু মুক্তিযুঁজাৰু আছিল। 2 নম্বৰ 1909 চনৰ 31 জানুৱাৰীত বেংগল প্ৰেসিডেন্সিৰ এতিয়া বাংলাদেশৰ ঢাকাত বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল। 3 নম্বৰ তেখেতৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম আছিল কেতি ৰাভা। 4 নম্বৰ জ্যোতিপ্ৰসাদ ৰাভাই হাইস্কুলীয়া শিক্ষা তেজপুৰৰ পৰা আৰু কলেজীয়া শিক্ষা কোচবিহাৰ আৰু কলিকতাৰ পৰা সম্পন্ন কৰিছিল। 5 নম্বৰ বংগৰ বিখ্যাত সংগীতজ্ঞ ওস্তাদ মতি মিয়া, কালাচান আৰু চহৰজান বিবিৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভাই গীত, বাদ্য আৰু নৃত্যৰ শিক্ষা লাভ কৰিছিল। 1940 চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বাৰাণসীত তাণ্ডৱ নৃত্য, ওজাপালি নৃত্য আৰু কালিয়দমন নৃত্য প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰিছিল আৰু ইয়াতে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক কলাগুৰু উপাধি প্ৰদান কৰিছিল। 7 নম্বৰ বিষ্ণুপ্ৰসাদ ৰাভাই ৰাছিয়াৰ বিশ্ববিখ্যাত নৃত্য পটীয়সী আনা পাভলোভাৰ নৃত্য দেখি বিশেষভাৱে অনুপ্ৰাণিত হৈছিল। 8 নম্বৰ বিষ্ণুপ্ৰসাদ ৰাভা এজন নিখুঁত চিত্ৰকৰ আছিল। তেখেতে বহুতো চিত্ৰ আঁকিছিল, তাৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ আৰু বাঁহী আলোচনীৰ বেটুপাতৰ বাবে অঁকা 7খলপীয়া সিংহাসনৰ ছবি উল্লেখযোগ্য। 9 নম্বৰ অসমৰ এইজনা সুসন্তান বিষ্ণুপ্ৰসাদ ৰাভাই 1969 চনৰ 20 জুন তাৰিখে আমাক কন্দুৱাই পৰলোকলৈ গমন কৰে। 10 নম্বৰ তেখেতৰ মৃত্যুৰ দিনটো অসমবাসীয়ে বিষ্ণু ৰাভা দিৱস বা ৰাভা দিৱস হিচাপে পালন কৰে আৰু সেইদিনা তেখেতক সোঁৱৰে। তো শেষত যদি ভিডিওটো আপোনালোকৰ ভাল লাগে আৰু হেল্পফুল বুলি ভাবিলে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ লৈছোঁ, ধন্যবাদ। জয় অসম, জয় জুবিন দা।